Hello everyone, welcome to our YouTube channel Honest Learner. আপোনালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি ক্লাছ আপোনালোকে গমে পাইছে যে আমি সিটেটৰ আগন্তুক সিটেটৰ আমি কি কৰিছো যে ম্যাথছ এলপি আৰু ইউপি পেপাৰ 1 and 2 লেসন 1 নাম্বাৰছ ম্যাথমেটিক্স সাবজেক্টৰ আমি কনসেপ্ট ডিসকাস কৰিছো আৰু এমসিকিউ ডিসকাস কৰিছো। আজি আমাৰ ক্লাছ হ'ব 4 নম্বৰ ক্লাছ হ'ব। আমাৰ কিছুদিন কন্টিনিউ ক্লাছ 1 আছিল বিভিন্ন অসুবিধাৰ কাৰণে অসুস্থতাৰ কাৰণে আৰু ইদা আছিল গতিকে এতিয়াৰ পৰা আপোনালোকৰ কন্টিনিউ ক্লাছ হ'ব আৰু আমি মক টেষ্টৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকে 8:30 ত আপোনালোকে বহি আৰু কলম লৈ আহি যাব। আমি ৰেগুলাৰ ক্লাছ কৰিম। আমাৰ চেষ্টাৰ জৰিয়তে আপোনালোকৰ সফলতাৰ এটা আমি যাতে সফলতালৈ আগবাঢ়িব পাৰো সকলোৱে মিলি তাৰ প্ৰতি আমি চেষ্টা কৰি যাম। যেহেতু পৰীক্ষা আহি আছে বেছি সময় নাই গতিকে আপোনালোকে চেষ্টা কৰি থাকক পঢ়ি থাকক। গতিকে বলক সময় নষ্ট নকৰি আমি আমাৰ ক্লাছখন আৰম্ভ কৰো। যদি আপোনালোকে চেনেলখনত নতুন আহিছে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি ল'ব আৰু WhatsApp চেনেলৰ কিউআৰ কোড আহি আছে আৰু Facebook ইনষ্টাগ্ৰামৰ লিংক আহি আছে আপোনালোকে তাতে জয়েন হৈ ল'ব। নাম আহি আছে জয়েন হ'ব পাৰিব আপোনালোকে তাৰ পৰা তথ্য গ্ৰহণ কৰিব পাৰিব। আমাৰ অনেষ্ট লাৰ্নাৰ বুলি টেলিগ্ৰাম চেনেল আছে তাতে আপোনালোকে জয়েন হ'ব পাৰিব। ডেসক্ৰিপচনত লিংক আছে এইবোৰ। আৰু 9-10 ৰ ক্লাছ হৈ আছে। 9 ৰ ক্লাছ হয় ৰাতিপুৱা 5:30 আৰু ক্লাছ 10 ৰ ক্লাছ হৈ আছে 6:30 ইভিনিংত। গতিকে যদি আপোনালোকৰ ঘৰত 9-10 ৰ ল'ৰা ছোৱালী আছে ঘৰতে বহি টিউচন পঢ়িব পাৰিব ইহঁতে। সায়েন্স আৰু মেথছৰ কাৰণে কতো যাব নালাগে ইহঁতে 100% গাইড পাব। গতিকে বলক এতিয়া আমাৰ স্টাৰ্ট কৰো। 105 নম্বৰ কুৱেশ্যন হ'ব। চাওক assertion A অর্থাৎ উক্তি A all co-prime numbers are prime numbers. চাওক co-prime numbers মানে হল সাপোজ 3 আৰু 6 ইয়াৰ মাজত কি আছে কমন আছে গতিকে ই co-prime হ'ব নোৱাৰে। কিন্তু চাওক 4 এটা কম্পোজিট নাম্বাৰ হয় 4 এটা যৌগিক সংখ্যা ই মৌলিক সংখ্যা নহয়। কিন্তু চাওক 5 এই দুটাৰ মাজত কোনো কমন নাই বা 4 আৰু 9 এই দুটাৰ মাজত কোনো কমন নাই। দুইটাই যদিও যৌগিক কিন্তু দুইটাৰ মাজত কোনো কমন নাই। HCF 1 ইহতৰ গহাও 1 গতিকে ইহত হ'ব কি co-prime। গতিকে co-prime হ'বলৈ হলে কি হ'ব নালাগে আমাৰ co-prime হ'বলৈ হলে এতিয়াও দুইটা সংখ্যাই prime number হ'ব নালাগে। গতিকে co-prime numbers are prime number গতিকে এটো আমাৰ wrong। co-prime numbers have HCF 1 এটো right। গতিকে আমাৰ অপচন হ'ব চাওক ডি নাম্বাৰ A is false but R is true। এ আমাৰ wrong হৈ আছে আৰু R শুদ্ধ হৈ আছে। 106 number চাওক which one of the following is the best approximation of 7.1 into 7.1 into 3.85 by 9.09। approximationত কি কৰিব লাগে approximationত আপুনি নিশ্চয় জানে যে যেটো আহিব লাগে নাম্বাৰলৈ তাৰ আগৰ নাম্বাৰটো যদি 5তকৈ কম থাকে তেতিয়াহলে শূন্য হৈ যায় আৰু যদি 5 থাকে বা 5তকৈ ডাঙৰ থাকে তেতিয়াহলে কি কৰিব লাগে 1 যোগ কৰিব লাগে। চাওক এতিয়া 7.1 আছে 1 যেহেতু 5তকৈ সৰু গতিকে 7 লগত 0.0 হৈ যাব 0 দিলে হল নিদিলে হল। তাৰ পিছত 3.85 চাওক 8 হল 5তকৈ ডাঙৰ সংখ্যা গতিকে 3 লগত 1 যোগ হৈ যাব 4। তাৰ পিছত চাওক 9 5তকৈ ডাঙৰ সংখ্যা গতিকে 9.1 হৈ যাব 1 কি হ'ব চাওক ইয়াতে 1 হৈ যাব কিন্তু 1 যেহেতু 5তকৈ সৰু গতিকে 9 হ'ব। আমাৰ অপচন হ'ব 7 into 4 by 9 অপচন বি 7 into 4 by 9। এটো আহিছিলে সিটেট ডিসেম্বৰ 2018 ত আহিছিলে। সো দেখাত সহজ লাগে কিন্তু পৰীক্ষা তাৰাহুৰাকে কৰিব গৈ এইতে টান হৈ যাব। চাওক এতিয়া প্ৰেক্টিস কৰি থাকিব নতুন কোৱেশ্চন যিমান পাৰা আপোনালোকে ট্ৰাই কৰি থাকিব। আমি মক টেষ্ট আগবঢ়াম আপোনালোকৰ টাইম থাকিব মক টেষ্টত মাৰ্কসও থাকিব আপোনালোকে তেতিয়া নিজে গম পাব অলপ যে কেনেকৈ প্ৰিপাৰেচন লৈ আছে। A composite number more than 2 factor থাকিব লাগিব। only দুটা ফেক্টৰ থাকিলে প্ৰাইম নম্বৰ হৈ যাব। যেনেকৈ 4 চাও 4ত 1 হৰণ যায় 2 হৰণ যায় 4 নিজেও যায়। ফেক্টৰ কেইটা হ'ল এটাতকৈ দুটাতকৈ বেছি হ'ল।
যে more than 2 factors option C. Next চাব 108 2 by 3 plus 4 by 5 এইটো আহিছিলে ডিসেম্বৰ 2018 ত যোগ বিয়োগ ক্লিয়াৰ থকা আৰু নেউতা যাৰ ক্লিয়াৰ আছে আৰু ভগ্নাংশ যাৰ ফ্ৰেকশন ইয়াৰ পিছতে লেসনটো আছে আমাৰ ফ্ৰেকশন এক নম্বৰ লেসন শেষ হলে আমি ফ্ৰেকশনত যাম দুই তিনটা ক্লাছৰ পিছতে আমি ফ্ৰেকশনত যাম গতিকে তেতিয়া আপোনালোকে গমেই পাব এটো কেনেকৈ কৰিব এনেকুৱা চাওক লহাগু লৈ লব যেহেতু তলত মিল নথকা সংখ্যা ডাইৰেক্ট পূৰণ কৰি দিব 3 আৰু 5 এ 15 3 5 15 ত কেইবাৰ 5 বাৰ 5 2 গুণ 10 প্লাস 5 15 ত কেইবাৰ 3 বাৰ 3 4 গুণ 12 কিমান হল 22 বাই 15 এতিয়া 15 22 ত কেইবাৰ যায় একবাৰ আৰু থাকিব কিমান 15 লগত কিমান যোগ কৰিলে 22 হ'ব আমি নিশ্চয় জানো 7 গতিকে 17 বাই 15 17 বাই 15 অপশন সি নেক্সট হ'ব 109 নম্বৰ চাওক আপোনালোকে যদি ইয়াৰ মাজত কোনবাই যদি 9 10 ত এডভান্স কৰিছিলে তেতিয়া নিশ্চয় মনত পেলালে গম পাব এটো আছিল সিটে জুলাই 19 ত আহিছিল এটো মানে অলপ বেলেগ কনসেপ্টত আহি গল যে বাইনাৰি সংখ্যা মানে আমি যিবিলাক সংখ্যা পঢ়ো 23 24 1 10 4 2 10 4 এনেকে পঢ়ো 3 10 1 31 এনেকে পঢ়ো 31 10 বেস আৰু এইটো যেটো লিখিছে 2 বেস বাইনাৰি সংখ্যা এইবিলাক কেনেকে লিখে চাওক আমি যেটো লিখিছো আমাৰ সংখ্যাবিলাক কেনেকে চাওক সাপোজ 23 লিখিছো 23 টো এনেকুৱা 10 to the power 0 into 3 plus চাওক মই ভালকে লিখি দিয়াছো মুছি দিয়াছো এখানে সাপোজ মই 23 লিখিছো বা 223 লিখিছো 223 টো আমি কেনেকে লিখিম চাওক 10 to the power 0 into 3 plus 10 to the power 1 into 2 plus 10 to the power square 2 into 2 so 3 নম্বৰ তাহাৰ লগে লগে স্কয়াৰ হৈছে প্ৰথমটো 10 to the power 0 10 to the power 0 মানে 1 1 into 3 3 দহক উপৰ পাৱাৰ কিমান আছে 1 মানে 10 20 তাৰ পিছত দুটা আছে মানে 100 পাৱাৰ দুটা থকা মানে 10 গুণ 100 200 সাকশন যোগ কৰিলে কিমান হয় 223 এইটো হল আমাৰ 10 বেস থকা সংখ্যাবিলাক তেনে বাইনাৰি সংখ্যাবিলাক আমি কেনেকৈ লিখিম বাইনাৰি সংখ্যাবিলাক আমি কেনেকৈ লিখিম তেনেহলে চাওক বাইনাৰি সংখ্যাবিলাক আমি লিখিম যে 20 যেনেকৈ 10 0 দিছিলো 20 কি আছে 1 আছে মাল্টিপল কৰক প্লাস 2 পাৱাৰ 1 কিমান আছে 1 লিখি দিও তাৰ পিছত যেতে ইয়াতে ঠাই নহব মই এখিনি মুছি দি আছো সাউ ইয়াৰ পৰা লিখি আছো 20 into 1 2 power 0 plus 2 power 1 into 1 হৈ গল plus 2 power square into so 2 square into 1 2 3 নম্বৰ আছে গতিকে কি হ'ব আমাৰ 0 আছে 0 হ'ব হৈ গল plus 2 cube 4 নম্বৰত কি আছে চাও 1 আছে 1 দিও plus 2 to the power 4 5 নম্বৰত 2 to the power 4 হৈ যাব 1 আছে 1 মাল্টিপ্লাই কৰক চাও 2 2 গুণ 4 4 2 গুণ 8 2 গুণ 16 1 গুণ কিমান হৈ যাব 16 প্লাস 2 2 গুণ 4 4 2 গুণ 8 8 1 গুণ 8 হৈ যাব প্লাস 2 ক স্কয়ার কৰিলে 4 শূন্য গুণ 0 প্লাস 2 1 গুণ চাও 2 ক 2 এটা আছে গতি 2 হ'ব 2 1 গুণ 2 2 to the power 0 মানে 1 1 1 গুণ 1 যোগ কৰক এতিয়া চাও 16 আৰু 1 17 2 আৰু 8 10 27 17 আৰু 10 কিমান 27 আমাৰ অপচন ইয়াতে ডি হ'ব কারেক্ট নিশ্চয় বুজি পাইছে কেনেকৈ হল যে এটো বাইনাৰি নাম্বাৰ হয় দশমিক নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগে তাৰ পিছত চাওক 110 নম্বৰ হুইচ অফ দা ফলোইং নট এ কম্পোজিট নাম্বাৰ হ'বলৈ হলে কি হ'ব বেলেগ নাম্বাৰৰ ডিভিজিবল হ'ব লাগিব নিজৰ বাদে চাওক 4 বেলেগ নাম্বাৰ ডিভিজিবল হয় কম্পোজিট হয় যেটো কম্পোজিট নহয় এটো ওলাব লাগে 9 3 যায় 9 ৰ বাদে 17 ত কোনো না যায় গতিকে 17 হ'ব আমাৰ অপচন সি নেক্সট চাও 111 নম্বৰ চাব টু নম্বৰ হয় সিটেড জুলাই 2019 ত আহিছিলে কি আহিছিলে চাওক আই এম এ 2 ডিজিট ইভেন নাম্বাৰ 2 ডিজিট
ইভেন নাম্বাৰ যেনেকে 10 12 এনেকুৱা তাৰপিছত I am a common multiple of 3 4 6 I have a total of 9 factors এতিয়া চাওক এনেকুৱা এটা নাম্বাৰ বিচাৰি ওলাব লাগে অপচনত দিয়া ভিতৰত যে 2 ডিজিট ইভেন নাম্বাৰ হ'ব লাগিব তাৰপিছত সেকেন্ডত হ'ব লাগিব যে 3 4 6 এৰে ডিভাইজেবল চাওক আৰু টোটাল ফ্যাক্টৰ 9টা হ'ব লাগিব এতিয়া 24 চাওক 24 2 কেইবাৰ 12 বাৰ 2 কেইবাৰ 12 কেইবাৰ 2 6 বাৰ 2 কেইবাৰ 3 বাৰ চাওকচোন 2 2 গুণ 4 2 আছে ফ্যাক্টৰ 3 আছে ফ্যাক্টৰ আৰু কি লাগে 2 3 গুণ 6 আছে 3 4 6 আছে এই কেইটা ফ্যাক্টৰ আছে আমি চাম এটা দুটা তিনটা 3 প্লাস 1 4 আৰু 1 প্লাস 1 এতিয়া 3 আৰু 1 কিমান 4 2 গুণ 8টা ফ্যাক্টৰ আছে ফ্যাক্টৰ উলিয়া নিয়ম আপোনালোকক শিকাইছিল যদি আপোনালোক গম পোৱা নাই মানে ফ্যাক্টৰ কেইবাৰ কে আছে তাৰ লগত 1 যোগ কৰি পূৰণ কৰি দিব লাগে 2 3 বাৰ আছে 1 যোগ কৰি পূৰণ কৰি দিছো চাওক 3 এবাৰ আছিল 1 যোগ কৰি পূৰণ কৰি দিছো 4 2 গুণ 8 8টা ফ্যাক্টৰ আছে নহব তাৰ পিছত 36 2 কেইবাৰ যায় 18 বাৰ 2 কেইবাৰ 9 বাৰ 3 3 বাৰ চাওকচোন 2 আছে না নাই ফ্যাক্টৰ 2 তো আছে 3 আছে 2 2 গুণ কিমান 4 2 3 গুণ 6 কন্ডিশন ফ্লো কৰিছে আৰু দুটা অংক বিশিষ্ট সংখ্যা 2 এৰে হৰণ যায় ঠিকে আছে এতিয়া ফ্যাক্টৰ কেইটা আছে চাও 2 কেইটা আছে দুবাৰ 2 প্লাস 1 ইনটু তাৰ পিছত 3 কেইটা আছে দুটা 2 প্লাস 1 3 ইনটু 3 ফ্যাক্টৰৰ সংখ্যা 9টা আছে গতিকে দুটা অংক বিশিষ্ট যুগ্ম সংখ্যা 3 4 6 কমন যায় আৰু ফ্যাক্টৰ কেইটা আছে 9টা অপচন বি হ'ব কারেক্ট নিশ্চয় বুজি পাইছে কেনেকৈ ওলাব লাগে চাওক আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব তেতিয়া সময় কম লাগিব শৰ্টকাট মেথড ব্যৱহাৰ কৰিব এনেকে চাওক এতিয়া 112 নম্বৰ চাব what should be subtracted from the sum of 8008 8088 and 8808 to obtain 17863 আমাৰ চাওক এতিয়া যে 8008 তাৰ পিছত 8808 তাৰ পিছত 8088 ইয়াৰ সামৰ পৰা কিমান বাদ দিলে আমি কিমান পাম 17863 পাম চাওক আমি আগতে সামটো কৰিলো 3 8 গুণ কিমান 24 4 হাতত থাকিল 2 8 আছে 2 আৰু 8 10 শূন্য হাতত থাকিল 1 চাওক 8 আছে আকে 9 3 8 গুণ 24 চাওক এতিয়া আমি কি কৰিম এইটো মাইনাস কৰি দিম 17863 মাইনাস কৰক 4 পৰা 3 গলে 1 থাকে 1 ধাৰ কৰক 10 ৰ পৰা যদি 6 গুচি যায় 10 ৰ পৰা 6 গুচি গলে কি থাকিব 4 এটা থাকিল কিমান 8 8 ৰ পৰা 8 গুচি গলে 0 4 পৰা তো 7 না যায় 1 ধাৰ কৰক 14 ৰ পৰা 7 গুচি গলে কিমান থাকিব 14 ৰ পৰা 7 গুচি গলে 7 থাকিব 7014 41 অপশন হল এ 7041 সিটেড জানুৱাৰী 2021 ত আহিছিল আপুনি কি কৰিব তিনিটা যোগ কৰিব কৰি কিনে যোগফলৰ পৰা এটো মাইনাস কৰি যিমান आंसर ওলাব হিমানে আকৌ চেক কৰি চাও 4 পৰা 3 গলে 1 1 ধাৰ কৰক 10 ৰ পৰা 6 গলে 4 8 ৰ পৰা 8 গলে 0 1 ধাৰ কৰক 14 ৰ পৰা 7 গলে কিমান 7 নেক্সট চাও 113 নম্বৰ চাব the smallest composite number আমাৰ smallest prime number আছিল 2 আৰু composite number হ'ব 4 গতিকে অপচন হ'ব ডি নেক্সট চাব 114 নম্বৰ the sum of 5 consecutive numbers is 20 what is the sum of the first 3 consecutive numbers consecutive number কাক কয় যেনেকে 1 or পিছত 2 আহে সিৰিয়ালি অহা নাম্বাৰ সো কেনেকে কৰিব আপুনি x প্ৰথম নম্বৰটো x ধৰি ললো সেকেন্ড নম্বৰ কি ধৰিব সিরিয়ালি কৰি আছো সো প্ৰথম নম্বৰ x ধৰিলো সেকেন্ডটো আমি কি ধৰিম x + 1 যেটো এক বাৰি থাকিব যেনেকে 1 ৰ পিছত কি আহে 2 2 ৰ পিছত 3 তেনেকে x + 2 x + 3 x + 4 পাঁচটা হৈ গল এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল ইকুৱেল কিমান চাওক 20 এতি x কেইটা আছে চাওকচোন এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু 1 2 3 3 আৰু 3 6 আৰু 4 যোগ কৰিলে 10 5x = 20 এতিয়া চাওক 5x 20 ৰ পৰা 10 গুচি গলে কিমান থাকে 10 20 5x
ইকুৱেল চাওক 20 minus 10 এতিয়া এইখিনি চাব x 5 পূৰণ হৈ আছে ইফালে গলে হৰণ x ইকুৱেল 20 ৰ পৰা 10 গলে কিমান থাকে 10 5 10 ত কেইবাৰ যাব দুইবাৰ x ৰ মান পালো 2 মানে প্ৰথম সংখ্যাটো 2 x যোগ কৰক 3 তাৰ পিছত আৰু x যোগ কৰক 3 ৰ লগত 4 তিনিটা সংখ্যাৰ ফাৰ্স্ট 3 নম্বৰৰ যোগ কিমান হ'ব চাও 2 3 গুণ 2 আৰু 3 যোগ কৰিলে 5 আৰু 4 9 এটো আহিছিলে সিটেড জানুৱাৰী 2021 ত আমাৰ অপচন হ'ব 9 9 কত আছে অপচন ডি অপশন ডি চাও অপশন ডি কারেক্ট आंसर হবে অপশন ডি নিশ্চয় বুঝি পাইছে নেক্সট চাব নেক্সট চাব হুইচ 115 নম্বৰ চাব হুইচ নাম্বাৰ হেজ ফেক্টৰ 1 2 3 and 6 more than 2 ফেক্টৰস আছে গতিকে প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে কম্পোজিট নাম্বাৰ হ'ব অপশন বি কম্পোজিট নাম্বাৰ হেজ more than 2 factors 116 sabo 116 number sabo which of the following is the third place when the number are arranged in the descending order seated January 2022 rahisile je number kini ami descending order agote loi lo saok ataitoi dangor সংখ্যাটো ইয়াতে হ'ব যে এইটো প্ৰথম 9.990 সেকেন্ডত হ'ব saok সেকেন্ডত হ'ব 9.909 तार पिছত চাওক 9.099 9.099 तार पिছত হ'ব চাওক 9.09 तार पिছত হ'ব 9.009 হৈ গল এতিয়া চাওক 3 নম্বৰ পজিশনত কি আছে 9.099 9.099 অপশন বি ইজ কারেক্ট হিয়ার নেক্সট হ'ব 117 নম্বৰ চাব কি কৈছে এ 17 19 ইজ এ টুইন প্ৰাইম কাক কয় চাও টুইন প্ৰাইম হল যে দুটা এনেকুৱা প্ৰাইম নম্বৰ হ'ব লাগিব দুইটাই প্ৰাইম হ'ব লাগিব হিয়তৰ ডিফাৰেন্স কিমান হ'ব লাগিব 2 হ'ব লাগিব 19 ৰ পৰা 17 গলে 2 থাকে আৰু 19 প্ৰাইম নম্বৰ হয় 17 প্ৰাইম নম্বৰ হয় তাক কয় টুইন প্ৰাইম আৰু কম্পোজিট প্ৰাইম মানে সিৰিয়ালি প্ৰাইম নম্বৰ হ'ব লাগিব যেনেকৈ 3 ৰ পিছত 5 এনেকুৱা হ'ব লাগিব 17 ৰ পিছত 19 এইটো হ'ব তাৰ পিছত কো প্ৰাইম হল যিকোনো নম্বৰ হলে হল জাস্ট কমন খালি যেনেকৈ 4 আৰু 9 এটো মাজত কমন 1 আছে গতিকে কমন নাথাকিলে হল বেলেগ সংখ্যা 1 ৰ বাদে তাক হ'ব কো প্ৰাইমত প্ৰাইম নম্বৰ নালাগে নহলেও হয় কিন্তু টুইন প্ৰাইমত প্ৰাইম নম্বৰ হ'বই লাগিব আৰু কম্পোজিট প্ৰাইমতো প্ৰাইম নম্বৰ হ'ব লাগিব গতিকে টুইন প্ৰাইম হ'বলৈ হলে ডিফাৰেন্স 2 হ'ব লাগিব both numbers are prime and their difference is 2 আমাৰ ইয়াতে a আৰু r দুইটা কারেক্ট অপশন a is correct next sabo 14 into 14.5 into 3 plus 18 divide 3 minus 3 into 12.5 আমি প্রথমে কি কৰিম যে ডিভাইড কৰিলাম চাব ডিভাইড কৰিলাম 14 into 3 plus 3 18 কেবাৰ 6 বাৰ minus 3 into 12.5 এতিয়া মাল্টিপল কৰক 14.5 into 3 3 5 গুণ 15 5 হাতত কিমান থাকিল 3 5 গুণ 15 5 হাতত থাকিল 1 3 4 গুণ 12 হাতলৈকে 13 3 গুণ 3 আকৌ চাব এটো মুছি দি আছো চাও 3 5 গুণ 15 5 হাতত কিমান থাকিল 1 3 4 গুণ 12 হাতলৈকে 13 3 হাতত 1 থাকিল 3 গুণ 3 আৰু 1 4 মই 3 লিখিছিলো 4 হ'ব 43.5 plus 6 minus 3 5 গুণ 15 5 হাতত থাকিল 1 দশমিক দিয়ক 3 12 গুণ 36 আৰু 1 37 যোগ কৰক 49.5 minus 37.5 0 হৈ যাব পয়েন্ট 5 ৰ পৰা 5 গলে 0 49.5 minus 37.5 সব 0 হল তাৰ পিছত কি কৰিব 9 ৰ পৰা 7 গলে 2 4 ৰ পৰা 3 গলে 1 বাৰ হৈ গল অপশন হ'ব বি এটো আহিছিলে সিটেড জানুৱাৰী 2022 নেক্সট হ'ব so the difference between the place value of 6 and the difference between the place value of 6 and face value of 4
in 56431 is the difference between the place value of 6 and place value of 4. 6 or place value কিমান হ'ব চাওক একক দহক শতক হাজাৰ 6000 পৰা যদি 4 ফেজ ভ্যালু কিমান 4 তেনেহলে 5996 হ'ব অপচন হ'ব আমাৰ 5996 সি এটো আহিছিলে সিটেট সেপ্টেম্বৰ 2015 ত আহিছিলে 120 নম্বৰ চাব what is the highest common factor of the numbers 425 and 476 চাব 425 আৰু 476 highest common factor অৰ্থাৎ HCF মানে কি আছিল দুইটাতে কমন যোৱা সংখ্যা দুইটাতে কমন যোৱা সংখ্যাৰ ভিতৰত চাওক এতিয়া আমি যদি 3 ৰে দিও না যাব 5 ৰে দিলে ইয়াত যাব ইয়াত না যাব 7 ৰে দিলে না যায় 17 ৰে দিবলে দুইটাতে যাব নহলে এটা কাম কৰক আৰু শর্ট কৰক যদি আপোনাৰ ডাউট আছে আপুনি এনেকে কৰক 5 ৰে দিয়ক আগত ইয়াত ছুটি কৰি লওক 5 ৰে দিয়ক 5 42 ত কেইবাৰ 5 42 ত 8 বাৰ 25 ত 5 বাৰ ইয়াত তো না যায় 476 চাওক আকৌ 5 ৰে দিয়ক 5 18 ত কেইবাৰ 8 ত কেইবাৰ একবাৰ হল থাকিল কিমান 3 35 ত কেইবাৰ 7 বাৰ হৈ গল 476 17 পালে নহয় 17 কৰি চাওক 17 17 ত কেইবাৰ একবাৰ 476 ত কেইবাৰ যায় 476 17 17 476 ত কেইবাৰ যায় দুইবাৰ যদি দিয়ে 2 হাত গুণ 14 হাতত থাকিল 1 2 1 গুণ 2 আৰু 1 3 34 ৰ পৰা চাওক হাতৰ পৰা 4 গলে 3 6 আহিছে 4 ৰ পৰা 3 গলে কিমান 1 4 ৰ পৰা 3 গলে 1 থাকে এতিয়া চাওক 8 হাত গুণ কিমান 56 হাতত কিমান থাকিল 5 8 1 গুণ 8 আৰু 5 13 আমি জানো 8 আৰু 5 যোগ কৰিলে 13 হয় মানে 28 টাইমস 17 টো কমন গৈছে নহয় তেতিয়ালে আমাৰ आंसर হ'ব 17 নহলে আপুনি ডাইৰেক্ট 17 ৰে ট্রাই কৰিব পাৰে কিন্তু আপুনি তো প্ৰথম না জানে গতিকে আপুনি এনেকে কৰিব অপচন সি নেক্সট হ'ব শর্ট টিক্সও গম পাইছে আপুনি সাইডত আপুনি কি কৰিব আগতে ছুটি হৰণ কৰি লব 5 ৰে হোক 5 ৰে কৰি লব যেটো 5 আছে লাষ্টত 5 ৰে কৰিলে আপুনি আৰামত গম পাই যাব আপোনাৰ ৰং নহব তেতিয়া 121 নম্বৰ চাব কি কৈছে চাওক the sum of the greatest 4 digit number and the smallest 3 digit number greatest 4 digit number 4 9 হল smallest 3 digit number দুটা হৈ গল 1 হৈ গল 9 আহিব 10 শূন্য হাতত থাকিল 1 9 আৰু 1 10 10099 চাও 9 আহিল 9 একত কেইবাৰ চাও 9 একত কেইবাৰ 9 আৰু 1 যোগ কৰিলে 10 ৰ শূন্য হাতত থাকিল 1 আৰু 9 আৰু 1 10 1009 অপচন সি এটো আহিছিলে সিটেট সেপ্টেম্বৰ 2014 ত আহিছিলে চাওক ইজি হল আপোনাৰ শর্ট মেথডটো কেনেকুৱা যিমান গ্ৰেটেস্ট নাম্বাৰ কব হিমান কেটা 9 বহাই দিব আৰু যিমান স্মলেস্ট কব আপুনি কি কৰিব 1 ৰ লগত এটা কম শূন্য বহাই দিব তিনটা কলে দুটা শূন্য বহাই দিব এনেকে 122 নম্বৰ চাওক smallest common multiple LCM of 12 and 16 and smallest common multiple of 10 and 15 ইয়াৰো LCM ওলাব লাগে মাল্টিপল কৰি দিব লাগে সব 12 আৰু 16 ৰ LCM 2 কেইবাৰ যাব 6 বাৰ 8 বাৰ 2 কেইবাৰ যাব 3 বাৰ 4 বাৰ 3 একবাৰ 4 2 কেইবাৰ 2 বাৰ 2 একবাৰ সব পূৰণ কৰি দিয়ক যেটো LCM পূৰণ কৰি দিয়ক 2 দ্বিগুণ 4 সব 4 3 গুণ 12 12 দ্বিগুণ 16 16 দ্বিগুণ 48 তাৰ পিছত ইফালে কৰক 10 আৰু 15 শর্টকাট কৰক 5 10 2 বাৰ 15 3 বাৰ 2 একবাৰ চাওক 3 ত একবাৰ হৈ গল 2 5 গুণ 10 30 শূন্য আহিলে তাৰ পিছত 3 8 গুণ কিমান 24 হাতত কিমান থাকিলে 2 3 4 গুণ 12 আৰু 2 14 এটো আহিছিলে সিটেট নৱেম্বৰ 2012 ত আহিছিলে 144 123 নম্বৰ চাব কি কোৱা হৈছে যে 9 and 11 is a twin prime pairs সো টুইন প্ৰাইম হবলৈ হলে দুইটাই প্ৰাইম নাম্বাৰ হ'ব লাগিব আৰু ইহতৰ ডিফারেন্স কি হ'ব লাগিব 2 হ'ব লাগিব সো ডিফারেন্স 11 ৰ পৰা 9 গেলে 2 থাকে কিন্তু 9 is not prime 9 prime নহয়
প্ৰাইম নাম্বাৰ নহলে তেওঁলোকে কি হ'ব টুইন প্ৰাইম নহব গতিকে এইটো আমাৰ সঠিক নহয় তাৰ পিছত চাওক ৰিজনটো কি কৈছে 9 is not a prime number এইটো ৰাইট হয় আপোনাৰ উক্তিটো ৰাইট গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব a is false but r is true option d is correct next চাওক 124 124 কি কৈছে the sum of all factors of 100 is চাওক ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো সাম ওলাবলৈ হলে এটা লিখা নাই মই লিখি দি আছো ফৰ্মুলাটো চাওক the sum of all the factors of 100 is কেনেকৈ কৰিব সিটেট নৱেম্বৰ 2012 ত আহিছিলে আপুনি আগতে ফ্যাক্টৰ ওলাই লওক 2 50 times 2 25 times 5 5 times হৈ গল কেনেকৈ ওলাব ফৰ্মুলাটো হল দুই কেইবাৰ আছে দুইবাৰ এক যোগ কৰক -1 আকৌ 2 ৰ পৰা -1 ইনটু 5 কেইবাৰ আছে দুইবাৰ -1 হল তাৰ পিছত এটো +1 5 -1 হৈ গল এতিয়া চাব দুই কেইটা আছে চাওক তিনিটা 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 ৰ পৰা 1 গলে কিমান থাকিব 7 ইয়াতে 1 থাকিব পূৰণ চাওক 5 5 গুণ 25 25 5 গুণ 125 -1 5 ৰ পৰা 1 গলে 4 আকৌ চাওক মই ইফালে কৰি আছো 8 ৰ পৰা 1 গলে কিমান 7 7ক একেৰে হৰণ কৰিলে 7 হয় ইফালে চাওক 124 ডিভাইড বাই 4 7 ইনটু 4 12 কেইবাৰ 3 বাৰ 4 4 1 বাৰ 7 1 গুণ 7 7 2 গুণ 21 217 217 অপশন এ নিশ্চয় সূত্ৰটো গম পাইছে সূত্ৰটো হল a to the power n plus 1 minus 1 divide by a minus 1 a মানে প্ৰথম ফ্যাক্টৰ সেকেন্ড b to the power n plus 1 minus 1 divide by b minus 1 এনেকৈ ওলাই থাকিব খুদ ফৰ্মুলাটো লিখা আছে আগৰ ক্লাছত মই শিকাইছিলো আপোনালোকে লাৰ্ন কৰি লব আহি থাকে এটো নেক্সট চাওক 125 নম্বৰ চাব কি কৈছে 125 নম্বৰ the number of factor of 105 is চাওক এটো আৰু সিম্পল সিটেড জুলাই 2013 ত আহিছিলে কেনেকৈ কৰিব 5 ৰে ডিভাইড কৰক 5 10ত কেইবাৰ দুইবাৰ 5 5ত একবাৰ 3 কেইবাৰ 7 বাৰ যি কেইটা আছে যোগ কৰক চাওক 5 কেইবাৰ আছে একবাৰ এক যোগ কৰক পূৰণ 3 কেইবাৰ আছে একবাৰ এক যোগ কৰক আকৌ পূৰণ 7 কেইবাৰ আছে একবাৰ এক যোগ কৰক চাওক 2 পূৰণ 2 8টা এইটা ফ্যাক্টৰ হ'ব 8টা ফ্যাক্টৰ ওলোৱাৰ সূত্ৰ হল এইটো আৰু সামেশন ওলোৱাৰ ফৰ্মুলাটো হেইটো 126 নম্বৰ চাওক আইডেন্টিফাই দা টুইন প্ৰাইম পেয়াৰ্স টুইন প্ৰাইম হ'বলৈ হলে দুইটা প্ৰাইম হ'ব লাগিব আৰু ডিফাৰেন্স কিমান হ'ব লাগিব 2 চাওক 51 হ'ব নোৱাৰে 41 43 অপশন বি 41 প্ৰাইম 43 প্ৰাইম হয় 127 নম্বৰ চাব So, the difference between the smallest common multiple and biggest common factor, smallest common multiple LCM আৰু HCF. Highest common factor মানে biggest common factor আৰু highest common factor দুইটা একে আহিছিলে সিটেড জুলাই 2013 আমি ওলাই লম চাও 5 10 and 35 কোৱেশ্চনটো আকৌ পঢ়াই দি আছো the difference between the smallest common multiple and biggest common factor of 5 10 and 35 we can find at first HCF 5 5ত কেইবাৰ একবাৰ 10ত কেইবাৰ দুইবাৰ 35ত 7 বাৰ হৈ গল এতিয়া আমি LCM ওলাম HCF আমি কিমান পালো HCF পালো 5 2 একবাৰ হাতত না যায় হাত চাব একবাৰ হাতত একবাৰ হৈ গল এতিয়া 2 5 গুণ 10 হাতে 70 LCM কিমান পালো 70 ডিফারেন্স কৈছে ন LCM ৰ পৰা HCF ডিফারেন্স হলে 70 ৰ পৰা 5 গলে 65 অপশন ডি আহিছিলে সিটেড জুলাই 2013 ত নেক্সট চাব দা নাম্বার অফ ফ্যাক্টর অফ 42 শিকাইছিল নহয় 42 ফ্যাক্টৰাইজ কৰক 2 কেইবাৰ 21 বাৰ 3 কেইবাৰ 7 বাৰ এতিয়া 2 কেইবাৰ আছে একবাৰ এক যোগ কৰক 3 কেইবাৰ আছে একবাৰ এক যোগ কৰক 7 কেইবাৰ আছে একবাৰ এক যোগ কৰক 2 2 2 এটা হ'ব 8
সিটেড ফেব্ৰুৱাৰী 2014 আহিছিলে অপশন হ'ব বি ফৰ্মুলা লিখাই আছে আপোনালোকে লাৰ্ন কৰি ল'ব যে 2 কেইবাৰ আছে একবাৰ আছে তাৰ লগত 1 যোগ কৰিছো এটা আৰু এটা 2 হৈ গ'ল 3 কেইবাৰ আছে একবাৰ 1 আৰু 1 কেইটা হৈ গ'ল দুটা হৈ গ'ল 7 কেইবাৰ আছে একবাৰ 1 আৰু 1 দুটা হৈ গ'ল 2 দ্বিগুণ 4 4 দ্বিগুণ 8 নেক্সট হ'ব 129 হ'ব 129 number which of the following number is composite জানে more than 2 factor হ'ব লাগিব বেলেগ নাম্বাৰ divisible হ'ব লাগিব 19 ত না যায় 23 ত না যায় 27 3 9 গুণ 27 option is 27 c how many factor does a composite number have at minimum more than 2 3 factor হলো হৈ যাব composite number option c ফেক্টৰ কেতিয়াও ইনফিনিট হ'ব নোৱাৰে এটো মনত ৰাখিব মাল্টিপল ইনফিনিট হ'ব পাৰে ফেক্টৰ ইজ ফিনিট 31 131 নম্বৰ চাব কি কৈছে smallest common multiple of 36 and 60 plus biggest common factor of 1845 smallest common multiple LCM ওলাব লাগে 36 ৰ LCM ওলাম আমি 36 ৰ LCM কাৰ কাৰ ওলাম 36 and 60 আৰু biggest common factor মানে highest common factor HCF কাৰ ওলাম 18 আৰু 45 দুটা যোগ কৰি দিম চাও 36 আৰু 60 দুই কেইবাৰ 18 বাৰ 30 বাৰ তিনি কেইবাৰ 6 বাৰ 10 বাৰ দুই কেইবাৰ 3 বাৰ 5 বাৰ তিনি ইয়াতে একবাৰ 5 একবাৰ হল এতিয়া চাওক পূৰণ কৰি দিয়ক 2 চাওক 2 3 গুণ 6 6 2 গুণ 12 12 5 গুণ 60 60 3 গুণ 180 হৈ গল চাওক 180 আকৌ চাওক 2 36 ত 18 বাৰ 60 ত 30 বাৰ 3 18 ত 6 বাৰ 3 30 ত 10 বাৰ তাৰ পিছত 2 6 ত কেইবাৰ 3 বাৰ 2 10 ত 5 বাৰ 3 3 ত একবাৰ 3 5 ত না যায় 5 5 ত একবাৰ পূৰণ কৰক এনেকৈ কৰক নহলে 3 5 গুণ 15 দিয়ে কিমান 30 2 3 গুণ 6 6 আৰু 30 কিমান হ'ব 180 হৈ গল এতিয়া HCF ওলাম তাৰ 18 আৰু 45 তিনি কেইবাৰ 3 6 গুণ 18 আৰু ইয়াতে 4 ত একবাৰ 5 বাৰ 15 বাৰ 3 2 বাৰ ইয়াতে 5 বাৰ কমন হল 3 3 গুণ 9 3 3 গুণ 9 HCF 3 3 গুণ 9 HCF 3 3 গুণ 9 নিশ্চয় বুজি পালে যোগ কৰক 180 প্লাস 9 কি হ'ব 189 অপশন সি ইজ কারেক্ট আহিছিল সিটেড ফেব্ৰুৱাৰী 2014 132 নম্বৰ চাব the sum of positive factor of 210 is ইয়াৰ ফেক্টৰ ওলাই লওক চাওক 3 কেইবাৰ যাব 21 ত 7 বাৰ 0 0 বাৰ 2 কেইবাৰ যাব 35 বাৰ 5 কেইবাৰ 7 বাৰ আমি পালো এতিয়া চাওক কেনেকৈ আপুনি the sum ওলাব মানে যোগ কৰিব ফৰ্মুলাটো মনত আছে নে ফৰ্মুলাটো আমাৰ আছিল চাওক 2 কেইবাৰ আছে মই এখানে মুছি দি আছো 2 ইয়াতে চাব 2 ইয়াতে আছে একবাৰ আৰু এক যোগ কৰিব লাগিব -1 তলত 2 -1 ইনটু 3 কেইবাৰ আছে একবাৰ এক যোগ কৰক -1 3 -1 ইনটু 5 কেইবাৰ আছে 5 একবাৰ এক যোগ কৰক -1 5 -1 ইনটু 7 কেইবাৰ আছে একবাৰ 7 + 1 -1 7 -1 হল এতিয়া চাও 2 স্কয়ার কৰিলে কিমান হ'ব 4 4 পৰা 1 গলে 3 2 ৰ পৰা 1 গলে 1 মই শর্টকাট কৰিছো অলপ চাও 3 কি স্কয়ার কৰিলে কিমান 9 দুটা আছে 3 3 3 9 9 ৰ পৰা 1 গলে 8 ডিভাইড বাই 2 চাও 5 ক স্কয়ার কৰিলে 25 ৰ পৰা 1 গলে 24 4 7 7 গুণ 49 ৰ পৰা 1 গলে 48 বাই 6 এতিয়া চাও 3 হল 2 8 ত কেইবাৰ 4 বাৰ 2 24 ত 6 বাৰ 2 40 6 48 ত কেইবাৰ 6 8 গুণ 48 হল এতিয়া পূৰণ কৰক 3 4 গুণ 12 6 8 গুণ 48 12 আৰু 48 কিমান হ'ব পূৰণ কৰক 48 আৰু 12 2 8 গুণ 16 6 হাতত থাকিল 1 2 4 গুণ কিমান
8 একে 9 1 8 গুণ 8 4 6 7 9 আৰু 8 17 7 হাতত থাকিল 1 5 4 আৰু 1 5 5 7 6 আমাৰ অপচন হ'ব এ আহিছিলে সিটেড সেপ্টেম্বৰ 2014 ত আহিছিলে নেক্সট হ'ব 133 নম্বৰ চাব কি কৈছে the difference of smallest common multiple of 4 5 6 and smallest common multiple of 5 6 9 দুইটাৰে এলসিএম ওলাব লাগে দুইটাৰে চাও 4 5 6 দুই কেইবাৰ দুইবাৰ পাছত না যায় 6 তিনিবাৰ দুই ইয়াতে একবাৰ পাছত না যায় তিনি ইয়াতে একবাৰ পাছত না যায় তিনত একবাৰ হৈ গল 5 পাছত একবাৰ হৈ গল সো এতিয়া 2 দ্বিগুণ 4 4 5 গুণ 20 আৰু 3 কিমান হ'ব 60 এলসিএম কিমান পালো 60 নেক্সট হ'ব 5 6 9 দুই কেইবাৰ 6 তিনিবাৰ 9 না যায় 3 পাছত না যায় 3ত একবাৰ ইয়াতে কেইবাৰ তিনিবাৰ 3 পাছত না যায় একবাৰ 3 একবাৰ 5 পাছত কেইবাৰ একবাৰ 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 5 পাছত একবাৰ একতো না যায় চাও 2 6 কেইবাৰ তিনিবাৰ 2 9ত না যায় 3 3ত একবাৰ 9ত তিনিবাৰ 3 3ত একবাৰ পাছত না যায় 5 পাছত একবাৰ কিমান ওলালে 2 চাও 2 5 গুণ 10 3 3 গুণ 9 90 90 পৰা 60 গুছি গলে আমাৰ কিমান থাকিব 30 আগৰ এলসিএম কিমান আছিল 60 অপচন এ আহিছিলে সিটেড সেপ্টেম্বৰ 2014 আৰু এটা চাও হুইচ অফ দা ফলোইং ইজ নট এ টুইন প্ৰাইম হবলৈ হলে আমাৰ কি হ'ব লাগিব দুইটা প্ৰাইম নম্বৰ হ'ব লাগিব আৰু ইয়াতো ডিফাৰেন্স 2 হ'ব লাগিব গতিকে আমাৰ হ'ব 11 13 প্ৰাইম নম্বৰ 17 19 প্ৰাইম নম্বৰ 29 31 প্ৰাইম নম্বৰ 21 23 নহব and 21 composite number option D নিশ্চয় বুজি পাইছে গতিকে আমাৰ ক্লাস আজি এইখিনি আছিল আপোনালোকে পিডিএফ পাই যাব এনসার শিট পাই যাব মিলাই লব আমি ইয়াৰ ওপৰত ভিত্তি কৰি মক টেষ্ট পাতিম আপোনালোকে WhatsApp চেনেলত কিউআৰ ইটো নহলে WhatsApp চেনেলৰ আপোনাৰ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত লিংক আছে WhatsApp গ্ৰুপৰ লিংক আছে চেনেলৰ লিংক আছে আৰু আপোনাৰ Facebook আৰু Instagramৰ নামটো বাহি আছে আপোনালোকে জয়েন হৈ লব আৰু যদি কোনো ডাউট পায় আপোনালোকে কমেন্টত জনাব সকলোৰে সুস্বাস্থ্য কামনা কৰি আমি আমাৰ ক্লাস আজি ক্লাসখন সমাপ্ত কৰিছো